নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল কাঞ্চন জংঘা ক্লাছলৈ অসম চৰকাৰৰ বিভিন্ন কম্পিটিটিভ এক্সামৰ কাৰণে যিসমূহ প্ৰতিযোগী পৰীক্ষা অনুষ্ঠিত কৰা হয় সেই প্ৰতিযোগী পৰীক্ষাসমূহত সহায় হোৱাকৈ আমি আপোনালোকলৈ এই চেনেলটোৰ জৰিয়তে ভিডিঅ'সমূহ আগবঢ়াম আশা কৰোঁ ভিডিঅ'সমূহ আপোনালোকে ভাল পাব যদি ভিডিঅ'সমূহ আপোনালোকে ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'সমূহ লাইক কৰিব আৰু লগৰ যদি কোনোবা বন্ধু বান্ধৱী আছে তেওঁলোকৰ সৈতে ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব প্ৰিয় বন্ধু বান্ধৱীসকল আমি ইতিমধ্যে পলিটিৰ এটা সিৰিজ আৰম্ভ কৰিছোঁ আৰু 6টা পাৰ্ট আমি আপোনালোকৰ সৈতে আলোচনা কৰিছোঁ এটা 7 নম্বৰ পাৰ্ট সংবিধানৰ অনুসূচীৰ বিষয়ে আমি আলোচনা কৰিছিলোঁ যেটো 10টা অনুসূচী ইতিমধ্যে আমি আপোনালোকৰ সৈতে আলোচনা কৰিছোঁ এইটো ভিডিঅ'ত আমি 11 নম্বৰ অনুসূচীটোৰ বিষয়ে আলোচনা কৰিম আৰু লগতে কিছু প্ৰশ্ন মই ইয়াত এড কৰিছোঁ প্ৰথম প্ৰশ্নটোলৈ গৈছোঁ সংবিধানৰ একাদশ অনুসূচীত কি বিষয় উল্লেখ আছে ইয়াৰ উত্তৰটো হ'ব সংবিধানৰ একাদশ অনুসূচীত পঞ্চায়তী ৰাজ ব্যৱস্থাৰ সাংবিধানিক মৰ্যাদা প্ৰদান সম্পৰ্কে উল্লেখ আছে মনত ৰাখিব বিভিন্ন কম্পিটিটিভ এক্সামত প্ৰশ্নটো সুধি আছে আৰু আগলৈ সুধিব পাৰে যে সংবিধানৰ একাদশ অনুসূচীত কি বিষয় উল্লেখ আছে উত্তৰটো হ'ব সংবিধানৰ একাদশ অনুসূচীত পঞ্চায়তী ৰাজ ব্যৱস্থাৰ সাংবিধানিক মৰ্যাদা প্ৰদান সম্পৰ্কে উল্লেখ আছে দুই নম্বৰ প্ৰশ্নটোলৈ গৈছোঁ সংবিধানৰ দ্বাদশ অনুসূচীত কি বিষয় উল্লেখ আছে উত্তৰটো হ'ব সংবিধানৰ দ্বাদশ অনুসূচীত নগৰী সংস্থাৰ সাংবিধানিক মৰ্যাদা প্ৰদান সম্পৰ্কে আলোচনা আছে অৰ্থাৎ যিসকল নগৰপালিকা আছে যিসমূহ নগৰপালিকাসমূহক সাংবিধানিক মৰ্যাদা প্ৰদানৰ বিষয়ে দ্বাদশ অনুসূচীত উল্লেখ আছে পঞ্চায়তী ৰাজ ব্যৱস্থা আৰু নগৰপালিকাৰ বিষয়ে মই দুটা বেলেগ ভিডিঅ' বনাম তাতে আপোনালোকলৈ যিমান পঞ্চায়তী ৰাজৰ ওপৰত প্ৰশ্ন হ'ব পাৰে সেই প্ৰশ্নসমূহ আপোনালোকৰ বাবে মই ইনক্লুড কৰিম দ্বিতীয় প্ৰশ্নটোলৈ গৈছোঁ সংবিধানৰ কিমান সংখ্যক সংশোধনৰ জৰিয়তে হিন্দী ভাষাক সংবিধানত সামিল কৰা হয় অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন বিভিন্ন কম্পিটিটিভ এক্সামত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ত আমি এই প্ৰশ্নবিলাক দেখিছোঁ আৰু এই প্ৰশ্নবিলাকে আপোনালোকৰ এক্সামসমূহত পুনৰ আহিব গতিকে ভিডিঅ'সমূহ পাৰিলে বাৰে বাৰে চাব আৰু প্ৰশ্নৰ উত্তৰবিলাক আপোনালোকে মনত ৰাখিবৰ কাৰণে চেষ্টা কৰিব ইয়াৰ উত্তৰটো হ'ব 21 নম্বৰ সংবিধান সংশোধনৰ জৰিয়তে হিন্দী ভাষাক সংবিধানত সামিল কৰা হয় মনত ৰাখিব 21 নম্বৰ সংবিধান সংশোধনৰ জৰিয়তে হিন্দী ভাষাক সংবিধানত সামিল কৰা হয় বৰ্তমানলৈকে 3টা সংশোধন হৈছে গোটেইকেইটা মই ইয়াতে ইনক্লুড কৰিছোঁ আমি 4 নম্বৰ প্ৰশ্নটোলৈ গৈছোঁ কিমান সংখ্যক সংশোধনৰ জৰিয়তে মণিপুৰী নেপালী কংকৰী ভাষাক সংবিধানত সামিল কৰা হয় মনত ৰাখিব এই 3টা ভাষাও এটা বেলেগ সংশোধনৰ জৰিয়তে সংবিধানত ভাষাক স্বীকৃতি দিয়া হৈছিল সামিল কৰা হৈছিল 71 নম্বৰ সংবিধান সংশোধনৰ জৰিয়তে মণিপুৰী নেপালী আৰু কংকৰী ভাষাক সংবিধানত সামিল কৰা হয় মনত ৰাখিব প্ৰশ্নকেইটা অত্যন্ত গুৰুত্বপূৰ্ণ 71 নম্বৰ সংবিধান সংশোধনৰ জৰিয়তে মণিপুৰী নেপালী আৰু কংকৰী ভাষাক সংবিধানত সামিল কৰা হয় 5 নম্বৰ প্ৰশ্নটোলৈ গৈছোঁ কিমান সংখ্যক সংশোধনৰ জৰিয়তে বা সংশোধনীৰ জৰিয়তে বড়ো ডোংৰী মৈথালী আৰু সন্থালী ভাষাক সংবিধানত সামিল কৰা হয় উত্তৰটো হ'ব 92 নম্বৰ সংশোধনৰ জৰিয়তে বড়ো ডোংৰী মৈথালী আৰু সন্থালীক ভাষাক সংবিধানত সামিল কৰা হয় মনত ৰাখিব সংশোধনীকেইটা অত্যন্ত গুৰুত্বপূৰ্ণ এটা 21 নম্বৰ হিন্দী ভাষা এটা 71 নম্বৰ মণিপুৰী নেপালী আৰু কংকৰী আৰু এটা 92 নম্বৰ য'ত বড়ো ডোংৰী মৈথালী আৰু সন্থালী ভাষাক সংবিধানত সামিল কৰা হয় প্ৰিয় বন্ধু বান্ধৱীসকল যদি আপোনালোকে আমাৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মৰ সৈতে জড়িত হ'ব বিচাৰে তেনেহ'লে কাঞ্চন জংঘা ক্লাছেছ নামৰ এটা ফেচবুক পেজ আছে সেই পেজটোত মই বিভিন্ন ধৰণৰ ভিডিঅ'সমূহৰ লিংকসমূহ আৰু এক্সামিনেশ্যন ৰিলেটেড কিবা যদি ইনফৰমেশ্যন পাওঁ সেইসমূহ তাতে শ্বেয়াৰ কৰোঁ আপোনালোকে তাত জইন হ'ব পাৰে 6 নম্বৰ প্ৰশ্নটোলৈ গৈছোঁ সংবিধান গ্ৰহণ কৰাৰ সময়ত মুঠ কিমানটা ভাষাক সামিল কৰা হৈছিল বহুত বাৰ এই প্ৰশ্নটো আহিছে যে সংবিধান গ্ৰহণ কৰাৰ সময়ত মুঠ কিমানটা ভাষাক সংবিধানত সামিল কৰা হৈছিল প্ৰথম অৱস্থাত যে হ'লে আপোনালোকে উত্তৰটো দিব লাগিব সংবিধান গ্ৰহণ কৰাৰ সময়ত মুঠ 14টা ভাষা সন্নিৱিষ্ট কৰা হৈছিল কেইটা ভাষা সন্নিৱিষ্ট কৰা হৈছিল যে সংবিধান গ্ৰহণ কৰাৰ সময়ত মুঠ 14টা ভাষা সন্নিৱিষ্ট কৰা হৈছিল মনত ৰাখিব 7 নম্বৰ প্ৰশ্নটোলৈ গৈছোঁ সংবিধানৰ নৱম অনুসূচী কোনটো সংশোধনীৰ জৰিয়তে সন্নিৱিষ্ট কৰা হয় এইটো অত্যন্ত গুৰুত্বপূৰ্ণ
যে নৱম অনুসূচীটো কেতিয়া কিমান চনত এইটো আহিব পাৰে সংবিধানত সংশোধন কৰা হৈছিল উত্তৰটো হ'ব সংবিধানৰ নৱম অনুসূচী প্ৰথম সংশোধনী অধিনিয়ম 1951 চনত সন্নিৱিষ্ট কৰা হয় বা সংশোধন কৰা হয় মনত ৰাখিব এইটো সংশোধনী বিধেয়ক 1951 চনৰ জৰিয়তে নৱম অনুসূচী সংবিধানত সংশোধন সন্নিৱিষ্ট কৰা হয় মনত ৰাখিব এইটো বহুতবাৰ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ এক্সামসমূহত আহি আছে 8 নম্বৰ প্ৰশ্নটোলৈ গৈছোঁ সংবিধানৰ দশম অনুসূচী কোনটো সংশোধনীৰ জৰিয়তে সন্নিৱিষ্ট কৰা হয় এইটো জানে চাগে আপোনালোকে যে সংবিধানৰ দশম অনুসূচী 52 নং সংশোধনী বিধেয়কৰ জৰিয়তে সন্নিৱিষ্ট কৰা হয় কিমান চনত সেইটো মই নকওঁ আপোনালোকে এইটো চাই ল'ব বা মই নেক্সট ভিডিঅ'ত তাৰ বিষয়ে আপোনালোকক জনাম সংবিধানৰ দশম অনুসূচী 52 নম্বৰ সংশোধনী বিধেয়কৰ জৰিয়তে সন্নিৱিষ্ট কৰা হয় 9 নম্বৰ প্ৰশ্নটোলৈ গৈছোঁ একাদশ আৰু দ্বাদশ অনুসূচী কোনটো সংশোধনীৰ জৰিয়তে সন্নিৱিষ্ট কৰা হয় বা প্ৰশ্নটো এনেধৰণৰ আহিব পাৰে যে একাদশ আৰু দ্বাদশ অনুসূচীত কিহৰ বিষয়ে উল্লেখ আছে এনেধৰণৰ প্ৰশ্নটো আহিব পাৰে গতিকে মনত ৰাখিব একাদশ আৰু দ্বাদশ অনুসূচীত 73 নম্বৰ সংবিধান সংশোধন 1992 জৰিয়তে কৰা হৈছিল একাদশ আৰু দ্বাদশ অনুসূচী 73 নম্বৰ সংবিধান সংশোধন 1992 জৰিয়তে কৰা হৈছিল 10 নম্বৰ প্ৰশ্নটোলৈ গৈছোঁ আৰু এই ভিডিঅ'টোৰ অন্তিম প্ৰশ্ন যে সংবিধান সভাই সংসদ হিচাপে কাম কৰোঁতে মুঠ কিমানটা সংশোধন কৰিছিল মানে যেতিয়া সংবিধান সভাই কাম কৰিছিল তেতিয়াই সংশোধন এটা হৈছিল উত্তৰটো হ'ব সংবিধান সভাই সংসদ হিচাপে কাম কৰোঁতে মুঠ এটা সংশোধন কৰিছিল কোনটো সংশোধন কৰিছিল যে 9 নম্বৰ যিটো অনুসূচী আছে সেই অনুসূচীটো সন্নিৱিষ্ট কৰিছিল আৰু সেইটোৱে প্ৰথম সংশোধনী আছিল এই কথাটো আপোনালোকে মনত ৰাখিব প্ৰিয় বন্ধু-বান্ধৱীসকল যদি ভিডিঅ'বোৰ চাই আপোনালোকে ভাল পাইছে বা ভিডিঅ'সমূহে আপোনালোকক উপকৃত কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'সমূহ লাইক কৰিব আৰু লগৰ যদি কোনোবা বন্ধু-বান্ধৱী আছে বা পৰিয়ালৰ যদি আন কোনোবাই কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে তেওঁলোকৰ সৈতে ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব ধন্যবাদ